নমস্কাৰ শ্ৰোতাসকল, আজিৰ চলন্তিকালৈ আপোনালোকক স্বাগতম। আজিৰ অনুষ্ঠানত শুনক মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ সৈতে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূখ গোস্বামীৰ কথোপকথন। আকাশবাণীৰ অনুষ্ঠানলৈ আপোনাক স্বাগত সম্ভাষণ জনাইছোঁ। মঙলদৈ লোকসভা সমষ্টিৰ 10গৰাকীৰ সাংসদ হিচাপে আপুনি 17 লোকসভালৈ নিৰ্বাচিত হয়। মনত কেনেকুৱা প্ৰত্যাশা লৈ প্ৰথমবাৰৰ বাবে আপুনি সংসদত প্ৰৱেশ কৰিছিলে? আকাশবাণীৰ সমষ্টিতালৈ মই শ্ৰদ্ধা সেৱা জনাইছোঁ, লগতে ভোগালী বিহুৰ আন্তৰিক প্ৰীতি আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। 2019 চনত প্ৰথমবাৰৰ বাবে মই লোকসভা মঙলদৈ সমষ্টিৰ সাংসদ হিচাপে ৰাইজৰ আশীৰ্বাদত নিৰ্বাচিত হওঁ আৰু এই স্বাগতে মই আকৌ এবাৰ মঙলদৈ লোকসভা সমষ্টিৰ সমূহ ভোটদাতা ৰাইজলৈ মোৰ আন্তৰিক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ। আচলতে সাংসদ হিচাপে মঙলদৈ লোকসভাৰ ৰাইজৰ বহুত প্ৰত্যাশা আছিলে আৰু সেইসমূহ পূৰণ কৰাৰ বাবে মই সংসদত প্ৰথম দিনাৰে পৰাই মোৰ যিখিনি ক্ষমতা বা মোৰ যিখিনি সুবিধা মই যিখিনি পালোঁ সেইখিনি মই সদব্যৱহাৰ কৰাৰ কাৰণে সদায় মই চেষ্টা কৰিছিলোঁ বা কৰি আছোঁ বৰ্তমানেও। গতিকে মঙলদৈৰ যিটো আমাৰ দাবী আছিলে, মঙলদৈবাসীৰ দীৰ্ঘদিনীয়া দাবী আছিল যে মঙলদৈ বাইপাছ, এই মঙলদৈ বাইপাছ ইতিমধ্যেই আমাৰ চেংচন হ'ল, তাৰ আৰম্ভণি হৈছে। প্ৰায় 535 কোটি টকাৰে মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি হৈছে। বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈকে আমাৰ যি 4 লেন ৰাস্তা কৰাৰ আমাৰ যি সংকল্প আছিল, সেই 4 লেনৰ ৰাস্তাও ইতিমধ্যে ইয়াৰ যিটো এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল সেই কাম সম্পূৰ্ণ হৈছে আৰু আমি আশা কৰিছোঁ এই বছৰৰ ভিতৰতেই আমি ৰাস্তাৰ নিৰ্মাণ কাৰ্য আমি আৰম্ভ কৰিবলৈ পাৰিম। আন এটা বিষয় ৰেল লাইনৰ আছিলে, ৰেল লাইনৰ কাৰণে মই লাগি আছোঁ। গতিকে মই ভাবোঁ ৰেল লাইনটো আমি এই বছৰটো আমি আনিব নোৱাৰিলোঁ, যিয়ে নহওক লাগি আছোঁ, কিন্তু তাৰ ভাল খবৰো কিছুমান আছে। ইতিমধ্যে ছাৰ্ভে সম্পূৰ্ণ হৈছে আৰু মই ভাবোঁ অহা বছৰত আমি আৰম্ভণিতে দৰঙো অসমৰ বা দেশৰ ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ব। গতিকে মই এজন সাধাৰণ কাৰ্যকৰ্তা হিচাপে, জনপ্ৰতিনিধি হিচাপে সংসদৰ ভিতৰত আমাৰ সমস্যাবিলাক আৰু সংসদৰ বাহিৰত ৰাইজৰ মাজত আমাৰ যি সম্পৰ্ক আমাৰ জনপ্ৰতিনিধি ৰাইজৰ থাকিব লাগে, সেই সম্পৰ্ক মই বৰ্তমান কৰি ৰখাৰ কাৰণে চেষ্টা কৰি আছোঁ। আমি জানো আপুনি ছাত্ৰ অৱস্থাৰ পৰা এক নিৰ্দিষ্ট মতাদৰ্শৰে পৰিচালিত হৈ আহিছে। ছাত্ৰ ৰাজনীতিৰ পৰা যুৱ অৱস্থাতে অসমৰ এটা ঐতিহাসিক সমষ্টিৰ পৰা সাংসদ হিচাপে প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাইছে। ৰাজনীতিৰ এই যাত্ৰাত আপোনাক উক্ত মতাদৰ্শই কিদৰে সহায় কৰিছে? চাওক, আমি ছাত্ৰ অৱস্থাৰ পৰাই ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ লগত জড়িত হৈছিলোঁ আৰু এই যে আমাৰ ছাত্ৰ অৱস্থাত ৰাষ্ট্ৰীয়তাবাদৰ যি বীজ আমাৰ মন মগজুত অংকুৰিত হ'ল, সেইটো আজিলৈকে বৰ্তমান হৈ আছে আৰু মানে মৃত্যু পৰ্যন্ত আমাৰ এই ধাৰাৰ লগত, এই ৰাষ্ট্ৰীয়তাবাদী প্ৰবাহৰ লগত আমি সংপৃক্ত হৈ থাকিম। ইয়াত কোনো সন্দেহ, ইয়াত কোনো শংকা বা ইয়াত কোনো দ্বিতীয় চিন্তা আমাৰ মনত কেতিয়াও নাহে। আচলতে ৰাষ্ট্ৰীয়তাবাদী বিচাৰধাৰাটো অসম আৰু অসমৰ যি সংস্কৃতি, আমাৰ যি ইতিহাস, আমাৰ যি সভ্যতা, তাৰ লগত ভাৰতবৰ্ষৰ সনাতন সংস্কৃতিৰ যি ওতঃপ্ৰোত সম্পৰ্ক, আমাৰ কামৰূপৰ পৰা প্ৰাগজ্যোতিষপুৰলৈকে আমাৰ যি এক ঐতিহাসিক বৰ্ণিল আমাৰ সাংস্কৃতিক আমাৰ ঐতিহাসিক যাত্ৰা, এই যাত্ৰাটো ৰাষ্ট্ৰীয় যিটো বিচাৰধাৰা, এই ৰাষ্ট্ৰীয় বিচাৰধাৰাৰ পৰা আমি পৃথক কৰিব নোৱাৰোঁ। গতিকে আমি সংপৃক্ত হৈ আছোঁ গোটেই ৰাষ্ট্ৰীয়তাবাদী চিন্তা চৰ্চাটোৰ লগত আৰু ময়ো সৌভাগ্যৱান যে এই ধৰণৰ এটা বিচাৰধাৰাৰ লগত ছাত্ৰ অৱস্থাতে মই জড়িত হ'বলৈ সুযোগ পালোঁ। আৰু এই ধাৰাটোক শক্তিশালী কৰাৰ কাৰণে আপোনালোকে সকলোৱে জানে এটা সময়ত এনেকুৱা পৰিস্থিতি আছিল অসমত যে RSS বুলি ক'লে বা ABVP বুলি ক'লে অন্য এটা শক্তি আছিল, যি শক্তিয়ে উগ্ৰবাদী শক্তিয়ে হওক, সন্ত্ৰাসবাদী শক্তিয়ে হওক বা বিচ্ছিন্নতাবাদী শক্তিয়ে হওক, তেওঁলোকে আমাক কিন্তু মানে বহুত কষ্ট আৰু অত্যাচাৰ কৰাৰ কাৰণে তেওঁলোকে সদায় চেষ্টা কৰি আছিল। আনকি মোৰ ক্ষেত্ৰতো 1996 চনতো মোকো সেই সময়ত সন্দিগ্ধ কিছু উগ্ৰবাদী আলফা বুলি পিছত গম পালোঁ, তেওঁলোকে মোৰ ওপৰত বিভিন্ন শাৰীৰিক অত্যাচাৰ কৰিছিল আৰু এই অত্যাচাৰৰ কথা আজি অসমৰ বহুতে জানে আৰু বহুতে নাজানেও, কিন্তু তথাপিও মই এই ধাৰাৰ পৰা বিচলিত হোৱা নাই, এই ধাৰাৰ লগতে আছোঁ, এই ধাৰাৰ লগতে আজীৱন মই থাকিম। ফেম ইণ্ডিয়া আৰু এছিয়া পোষ্ট নামৰ দুটা সংস্থাৰ 17 লোকসভাৰ শ্ৰেষ্ঠ 25গৰাকী সংসদৰ যৌথ জৰীপৰ মাজৰ পৰা সক্ৰিয় শিতানত আপুনি শ্ৰেষ্ঠ বিবেচিত হৈছিল। এই ফলাফলৰ পিছত অসমৰ
মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ছ'চিয়েল মিডিয়াত আপোনাক সদা গতিশীল আৰু সহজতে ঢুকি পোৱা এগৰাকী সাংসদ হিচাপে প্ৰশংসা কৰিছিল। এই ক্ষেত্ৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? ফেম ইণ্ডিয়া এখন ভাৰতৰ খুব বহুল প্ৰচাৰিত আৰু যাৰ বিশ্বাসযোগ্যতা আছে তেনেকুৱা এখন মেগাজিন, আৰু এইখন মেগাজিনে প্ৰতি বছৰে এনেকুৱা ভাৰতবৰ্ষৰ সক্ৰিয় সাংসদসকলক নিৰ্বাচিত কৰে, আৰু তাৰ ভিতৰত 2021-22ত মোক এই ফেম ইণ্ডিয়াই 25জন সাংসদৰ ভিতৰত এজন হিচাপে তেওঁলোকে নিৰ্বাচিত কৰিছিল। মই অত্যন্ত আনন্দিত হৈছিলোঁ যে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰথমবাৰলৈ আমি এই সন্মান পাবলৈ সক্ষম হৈছোঁ। আচলতে এই সন্মান আমাক দায়িত্ব বঢ়ালে এই সন্মানে, আৰু এই সময়ত যি ফেম ইণ্ডিয়াৰ যিখন মেগাজিন তাত বহুলভাৱে এই গোটেই কথাখিনি প্ৰচাৰিত হৈছিল। গতিকে মই সঁচাকৈ আনন্দিত, আৰু সেই সময়ৰ পিছৰে পৰাই কাৰণ অলপ সময় আমি অলপ এৰিও পালোঁ, সেই সময়ত ক'ভিডৰো এটা দেশত গোটেই এটা প্ৰাদুৰ্ভাৱ ঘটিল। তথাপিও মই ৰাইজৰ লগত থাকি যি সন্মান মোক দিছে সেই সন্মান যাতে লাঘৱ নহয় তাৰ কাৰণে মই চেষ্টা কৰিলোঁ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু আমাৰ আগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াকে ধৰি দেশৰ বিভিন্ন ৰাজনীতিবিদ আৰু তেওঁলোকে আমাক শুভেচ্ছা জনাইছিল। আজি মই আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এই অনুষ্ঠানৰ যোগেদি তেখেতে আমাক এই ৰাজনৈতিক পথাৰখনত যি ধৰণে অভিজ্ঞতা অৰ্জনৰ বাট প্ৰশস্ত কৰিলে, তো তেখেতৰ প্ৰতিও মই মোৰ সম্পূৰ্ণ শ্ৰদ্ধা আৰু তেখেতকো কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। দৰং জিলাৰ এক ঐতিহাসিক ঘটনা 1894 চনৰ পথৰুঘাটৰ কৃষক বিদ্ৰোহ। এই পথৰুঘাটৰ কৃষক বিদ্ৰোহক ৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰতিষ্ঠা কৰাৰ বাবে আপুনি সাংসদ হিচাপে সংসদত প্ৰৱেশ কৰা দিনৰ পৰা সদনৰ ভিতৰে বাহিৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। এই সম্পৰ্কে আকাশবাণী শ্ৰোতাসকলক কিছু জনাব নেকি? নিশ্চিতভাৱে আমি ঐতিহাসিক যি দৰং জিলা, এই দৰং জিলাৰ এক ঐতিহাসিক স্থান পথৰুঘাট। এই পথৰুঘাটতে 1894 চনত 7 কোটি কৃষকে ব্ৰিটিছৰ যি অন্যায় অবিচাৰ আৰু খাজনা যি বৃদ্ধি কৰিছিল তাৰ প্ৰতিবাদত আন্দোলনত নামিছিল, আৰু অত্যাচাৰী ব্ৰিটিছৰ হাতত 140 গৰাকী কৃষকে প্ৰাণ বলিদান দিব লগা হৈছিল। গতিকে এনেকুৱা এক ঐতিহাসিক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ বা ভাৰতীয় ৰাষ্ট্ৰবাদৰ যিয়ে নেকি নেতৃত্ব দিছিল, তেনেকুৱা আমাৰ ঐতিহাসিক দৰং জিলাৰ পথৰুঘাটৰ এই কৃষক শ্বহীদসকলৰ পবিত্ৰ স্মৃতি যাতে আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আমি তুলি ধৰাই নহয়, তাক যাতে স্থায়ী কৰিব পাৰোঁ, তাৰ কাৰণে সংসদত কেইবাবাৰো এই বিষয়টো মই উপস্থাপন কৰিছোঁ। আৰু তাৰ লগে লগে ভাৰতবৰ্ষৰ মহামহিম ৰাষ্ট্ৰপতি মহোদয়াকো আমি সাক্ষাৎ কৰিছোঁ। আমাৰ কেন্দ্ৰীয় পৰ্যটন মন্ত্ৰী, সাংস্কৃতিক মন্ত্ৰীকো সাক্ষাৎ কৰিছোঁ, কেইবাটাও চিঠি লিখিছোঁ, আৰু তাৰ লগে লগে মই সংসদত মোৰ যি 3খন প্ৰাইভেট মেম্বাৰ্ছ বিল আছে তাৰ ভিতৰত অন্যতম এখন প্ৰাইভেট মেম্বাৰ্ছ বিল হৈছে পথৰুঘাটক ৰাষ্ট্ৰীয় বিধেয়ক 2023। এই বিধেয়কখন ইতিমধ্যে মই সংসদত শক্তিশালীভাৱে উপস্থাপন কৰিছোঁ, আৰু মই আশাবাদী যে যি ঘটনা 1919 চনত জালিয়ানৱালাবাগত হৈছিলে, অৰ্থাৎ 1894 চনত পথৰুঘাটৰ 25 বছৰ পিছত জালিয়ানৱালাবাগ কাণ্ড সংঘটিত কৰিছিল ব্ৰিটিছে, সেই ঘটনাটো কিন্তু ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলোৱে জানে। কিন্তু দুৰ্ভাগ্যবশতঃ পথৰুঘাটৰ কৃষক শ্বহীদ বিদ্ৰোহৰ ঘটনাটো ৰাষ্ট্ৰীয় পৰ্যায়ত যিভাৱে তুলি ধৰিব লগা আছিল সেইভাৱে তুলি ধৰা হোৱা নাছিল। কিন্তু মোৰে জীৱনত সৌভাগ্য হ'ল এই বিষয়টো ৰাষ্ট্ৰীয় পৰ্যায়ত তুলি ধৰিব পাৰিলোঁ। সাংসদ হিচাপে আপোনাৰ প্ৰথম 5 বছৰীয়া কাৰ্যকাল সম্পূৰ্ণ হোৱাৰ পথত সংসদৰ ভিতৰে বাহিৰে এই সময়ছোৱাৰ কোনো স্মৰণীয় মুহূৰ্তৰ বিষয়ে আপুনি আকাশবাণীৰ শ্ৰোতাসকলক জনাব বিচাৰিব নেকি? আচলতে প্ৰথমবাৰ সাংসদ হৈ সংসদৰ পবিত্ৰ গণতন্ত্ৰৰ মন্দিৰত প্ৰৱেশ কৰি মই যেতিয়া শপত লৈছিলোঁ এজন সাংসদ হিচাপে, তেতিয়া মই লোকভাষা সংস্কৃতত মই শপত গ্ৰহণ কৰিছিলোঁ। সেইটো মোৰ জীৱনৰ কাৰণে অন্যতম এটা স্মৰণীয় মুহূৰ্ত হিচাপে আছে, ভৱিষ্যতলৈ থাকিব। তাৰপিছত সংসদত মই 40 বাৰতকৈও অধিক সময় বিভিন্ন বিতৰ্কত, কেতিয়াবা 1 মিনিট, কেতিয়াবা 2 মিনিট, কেতিয়াবা 20 মিনিট এনেকুৱা এটা সুযোগ পাইছোঁ যে 40 বাৰ বিভিন্ন বিষয়ত মই মোৰ এই বিতৰ্কত অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছোঁ। 300কৈ অধিক প্ৰশ্ন সংসদত মই উত্থাপন কৰিবৰ কাৰণে মই সফল হৈছোঁ। গতিকে এনেধৰণে সংসদৰ যি মোৰ কাৰ্যকাল, মোৰ উপস্থিতি 80% ওপৰত থাকিব লাগে, কিন্তু মই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ভাৰতীয় জনতা পাৰ্টি হোৱাৰ কাৰণে মই কিছু সময় সংসদৰ অধিৱেশনৰ পৰা সংগঠনৰ কামত, দলীয় কামতো বাহিৰত থাকিব লগা হৈছিল, আৰু তাৰ লগে লগে
কোভিডৰ সময়তো আমি আপোনালোকে দেখিছে কিছু সময় আমাৰ ৰাইজৰ মাজত আছিলোঁ। গতিকে উপস্থিতি কওক বা সংসদত মোৰ যি প্ৰদৰ্শন সেইখিনিক লৈ মই নিজে সুখী আৰু মই ভাবোঁ অসমৰ ফালৰ পৰা এজন প্ৰথমবাৰ সাংসদ হিচাপে গৈ আৰু শাসকীয় দলৰ সাংসদৰ কথা কোৱাৰ সুযোগ কম থাকে, সেইটো এটা মানে আমাৰ কাৰণে অসুবিধাও প্ৰথমবাৰ সাংসদ হোৱাসকলৰ কাৰণে। তথাপিও মই যিমান পাৰোঁ সিমান চেষ্টা কৰিছোঁ। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ দৰে সাম্প্ৰতিক ৰাজনীতিৰ দুগৰাকী দিগ্গজ ব্যক্তিৰ সৈতে আপুনি সান্নিধ্য লাভ কৰিছিল। তাৰ জৰিয়তে আপোনাৰ ৰাজনৈতিক জীৱনত কেনেধৰণৰ প্ৰভাৱ পৰিছে? যাক আমাৰ জীৱনত যিসকল আমাৰ স্বনামধন্য প্ৰাতস্মৰণীয় নেতৃত্বৰ আমি সংস্পৰ্শলৈ আহিছিলোঁ, তাৰে ভিতৰত অন্যতম হ'ল ভাৰত ৰত্ন প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়া। তেখেতক মই কমেও 4-5 বাৰ ব্যক্তিগতভাৱে সাক্ষাৎ পাইছিলোঁ আৰু তেখেতৰ লগত যি অলপ সময় মই খৰচ কৰাৰ সুযোগ পাইছিলোঁ, সৌভাগ্য হৈছিল, এয়া মোৰ জীৱনৰ কাৰণে। এনেকুৱা অজাত শত্ৰু, এনেকুৱা জননেতা, এনেকুৱা আমাৰ সকলোৰে শ্ৰদ্ধেয় বাজপেয়ী ডাঙৰীয়াৰ সান্নিধ্য পোৱাটো মোৰ জীৱনৰ আটাইতকৈ মোৰ স্মৰণীয় দিন। দ্বিতীয়তে আমাৰ আদৰণী দেৱ তেখেতৰ লগত সান্নিধ্য লাভ কৰিছোঁ। আদৰণী দেৱৰ লগতো মোৰ নিৰ্বাচন 2011 যেতিয়া নিৰ্বাচন খেলিছিলোঁ, তেতিয়া তেখেত নিজেই মোৰ সমষ্টিত নিৰ্বাচনী প্ৰচাৰৰ কাৰণে আহিছিল আৰু বিভিন্ন সময়ত তেখেতক লগ পাইছোঁ। যুৱ মৰ্চাৰ যেতিয়া কৰি আছিলোঁ 2006, 7, 8 তেতিয়া আদৰণী দেৱৰ নিচিনা, অৰুণ জেটলীৰ নিচিনা, আমাৰ সুষমা স্বৰাজজীৰ নিচিনা, ৰাজনাথজীৰ নিচিনা তেনেকুৱা মহান নেতাসকল আমি অনুষ্ঠানত তেখেতসকলক মাতিছিলোঁ, তেখেতসকল আহিছিল, তেখেতসকলে সান্নিধ্য লাভ কৰিছোঁ। আৰু নৰেন্দ্ৰ মোদী ডাঙৰীয়া, এই নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি সান্নিধ্য পালোঁ আমি, এয়া আচলতে আমাৰ জীৱনৰ কাৰণে ডাঙৰ এটা আশীৰ্বাদ আৰু ডাঙৰ এটা উৎসাহ আৰু প্ৰেৰণা। গতিকে মোদী ডাঙৰীয়াৰ কাম কাজবিলাক দেখি আমিতো ভাবোঁ কেতিয়া আমি ক'ত আছোঁ, এনেকৈ ভাবোঁ কেতিয়াবা। গতিকে মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি কাম কৰিবলৈ সুযোগ পাইছোঁ। 370-35A বাতিল কৰাৰ নিচিনা ঘটনাৰ আমি সাক্ষী হৈছোঁ। অযোধ্যাত ভগৱান শ্ৰীৰামচন্দ্ৰৰ পবিত্ৰ মন্দিৰ প্ৰতিষ্ঠাৰ এই সুন্দৰ স্মৰণীয় সময়খিনিৰ আমি সাক্ষী হ'লোঁ। 3 তালাক আইন বাতিল কৰাৰ সেই ঘটনাৰ সাক্ষী হ'লোঁ। মহিলা ৰিজাৰ্ভেশ্যন 33% কৰাৰ এই ঐতিহাসিক ঘটনাৰ সাক্ষী হ'লোঁ। আমি এনেধৰণে বিভিন্ন ঐতিহাসিক ঘটনাৰ আমি সাক্ষী হ'লোঁ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত। আৰু বিশেষ কৰি আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, যিজনক মই 2015 নিৰ্বাচনৰ পূৰ্বে আনুষ্ঠানিকভাৱে দলত পাইছিলোঁ, কিন্তু তাৰ আগতেও পাইছিলোঁ। তেখেতৰ যি কেৰিছমেটিক লিডাৰশ্বিপ, তেখেতৰ যি ওজস্বী নেতৃত্ব, ওজস্বী তেখেতৰ বলিষ্ঠ নেতৃত্ব, এই নেতৃত্ব মই সঁচাকৈ অভিভূত আৰু অনুপ্ৰাণিত। আৰু মই ভাবোঁ অসমখন আজি সুৰক্ষিত ৰখাৰ অন্তৰালত তেখেতৰ যি সংকল্প আছে, এই সংকল্প আমি সকলোৱে মিলি আগন্তুক দিনত আমি আগবঢ়াই লৈ যাবই লাগিব। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নিচিনা এজন সদা সক্ৰিয়, জীৱন্ত আৰু সকলোৰে লগত সম্পৰ্ক ৰখা আৰু সকলোকে মৰম কৰি আগবঢ়াই লৈ যোৱাৰ কাৰণে যি তেখেতৰ মহানুভৱতা, আৰু সেই তেখেতৰ নিচিনা এজন নেতাৰ লগত কাম কৰি মই যিখিনি অভিজ্ঞতা অৰ্জন কৰিলোঁ, এয়া মোৰ জীৱনৰ বাবে সৰ্বশ্ৰেষ্ঠ প্ৰাপ্তি। অতি ৰাজনৈতিক ব্যস্ততাৰ মাজতো আকাশবাণী শ্ৰোতাসকলক আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাই পুনৰ আমি ষ্টুডিঅ'লৈ উভতিছোঁ। ধন্যবাদ। চলন্তিকা শুনিলে। আজিৰ অনুষ্ঠানত মঙলদৈৰ সাংসদ দিলীপ শইকীয়াৰ সৈতে আমাৰ দৰং জিলাৰ সংবাদদাতা ময়ূক গোস্বামীৰ কথোপকথনটি শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল মানস প্ৰতিম শৰ্মাৰ, সহযোগিতা আগবঢ়ালে অপূৰ্ব মালিয়ে। পৰৱৰ্তী চলন্তিকা শুনিবলৈ পাব অহা সপ্তাহৰ আজিৰ এই একে সময়তে। নমস্কাৰ।